মই এতিয়া উপস্থিত আছো পায়েল নাথৰ ঘৰত। পায়েল নাথ যোৱাকালি যি মুখলধাৰ বৰষুণ আছিল মালিগাঁৱত যিটো ঘটনা সংঘটিত হৈছিল, য'ত কৃত্ৰিম বানৰ কবলত পৰি সেই মহিলাগৰাকী উটি গৈছিল আৰু ড্ৰেইনত উটি গৈ কিছু দূৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰু সেইগৰাকীৰ ঘৰত আছো মই। পূব মাজিগাঁও বুলি কয়, জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পূব মাজিগাঁৱত ঘৰ পায়েল নাথৰ, আৰু ইয়াতো ঘৰ, আৰু অঞ্চলবাসীৰ যথেষ্ট শোকাকুল হৈছে। আৰু কিছু সময় পিছত তেওঁৰ শৱদেহ ইয়ালৈ লৈ অহা হ'ব, কাৰণ তেওঁৰ মৰণোত্তৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৃতদেহ ৰখা হৈছে। আৰু এই পৰিয়ালটোৰে বোৱাৰী আছিলে পায়েল নাথ, আৰু তেওঁ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰে। আৰু কালিও তেওঁ ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি ঘৰলৈ উভতাৰ পিছত যি মুখলধাৰ বৰষুণ হৈছিল, সেই বৰষুণৰ কবলত পৰিছিল আৰু মালিগাঁৱত সেই ঘটনাটো সংঘটিত হৈছিল। আৰু তেওঁৰ লগৰ বান্ধৱী এগৰাকীৰ লগত আহি থকা অৱস্থাত সেই কৃত্ৰিম বানৰ কবলত পৰি তেওঁ ড্ৰেইনত পৰে, আৰু ড্ৰেইনত তেওঁ কিছু দূৰ উটি যায়। আৰু SDRF বাহিনীৰ বিশেষ প্ৰচেষ্টাত আৰু জিলা প্ৰশাসনৰ প্ৰচেষ্টাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। এই মুহূৰ্তত তেখেতৰ আত্মীয়সকল আছে, এইসকল আত্মীয় আৰু তেখেতসকল শকত ম্ৰিয়মান হৈ পৰিছে, কাৰণ এনেকুৱা এটা অবাঞ্ছিত ঘটনাৰ সন্মুখীন হ'ব লগা হ'ল এই পৰিয়ালটোৰ বোৱাৰীগৰাকী আৰু তেখেতৰ পৰিয়ালৰ লোকসকল আছে। আৰু মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ বোৱাৰী যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, অতি শোকাবহ ঘটনা, আৰু তেওঁ মৃত্যুমুখত পৰিব লগা হ'ল। এতিয়া বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ মৰণোত্তৰ পৰীক্ষাৰ বাবে অপেক্ষা কৰি আছে, আহিব। আচলতে কেতিয়া গম পালে, কেনেকুৱা আছিল ঘটনা? আচলতে কালি আমি প্ৰায় 9:30, 10টাৰ আশে-পাশে ইমানত গম পাইছো। কালি যথেষ্ট বৰষুণ, মুখলধাৰ বৰষুণ, প্ৰকৃতিৰ কালি ভয়াৱহ ৰূপ। ময়ো আহি আছিলো গুৱাহাটীৰ পৰা 9:30 মানত। তাৰপিছত তেওঁ এই তনচুকৰাই ৰতনলাল GS ৰোডত তেওঁ কাম কৰে, জুৱেলাৰ্ছ। তেওঁ হাজবেণ্ডে আনিবলৈ গৈছিল, কিন্তু ইমান জামৰ কাৰণে তেওঁ কৈ হাজবেণ্ড যেতিয়া আনিবলৈ যায় কৈছে, মানা কৰিছে নালাগে, ইমান জাম হৈছে, পানীৰ ইয়াত ভয়ানক পৰিস্থিতি, আহিব নালাগে, মই আজি এগৰাকী বান্ধৱীৰ ঘৰত থাকিম। পাণ্ডুৰ পিনে ঘৰ, তেওঁলোকে এই গুৱাহাটীৰ পৰা আহি জাষ্ট ক্ৰছ হ'ল। কৈ সেইটো পাহাৰৰ পিনেতো ওখ, পানীৰ ইমান এটা প্ৰচণ্ড সোঁত, এই তাত বোধহয় কৰবাৰ ফুটপাথতে, একজেক্ট নাজানিম কথাটো, তাত এওঁ লগে লগে পৰি গ'ল। আনগৰাকীয়ে বোলে দৌৰি যায়, কোনোবাই এগৰাকীক উদ্ধাৰ কৰিলে, নাপালে। প্ৰায় আমি গম পালো পিছত, তেওঁ হাজবেণ্ড আমাৰ বোলে ভতিজা গোটেই দৌৰা দৌৰিকে গ'ল, প্ৰচণ্ড বৰষুণ। গৈ তাৰমানে প্ৰায় 2-3 ঘণ্টাৰ পিছত প্ৰায় 2টামান বজাৰ আশে-পাশে তেওঁ বোধহয় ঘটনাস্থলীৰ পৰা 150-200 মিটাৰমান দূৰত পাইছে। তাৰমানে অতি দুখজনক পৰিস্থিতি, আৰু দুয়ো হাজবেণ্ড ৱাইফৰ ইমান মিল, সদায় যায়। কালি ৰবিবাৰ, তেওঁ কালি অক্ষয় তৃতীয়া আছিল, কালি অলপ জুৱেলাৰ্ছবিলাকৰ অলপ চেলিংটো ভাল হয়, সেইকাৰণে অলপ দেৰি হ'ল। কিন্তু ইমান বৰষুণৰ কাৰণে আৰু হয়তো দেৰি হ'ল। গতিকে শোকাবহ পৰিস্থিতি, অতি দুখ লগা এনেকুৱা ঘটনা, আচলতে অতি দুখ লগা কথা। এইটো আমি কাক দোষ দিম, এইটো প্ৰকৃতিও কালি এটা কি ভয়াৱহ ৰূপ। আৰু ফুটপাথত হয়তো কিবা খোলা আছিল, আমি নাজানো একজেক্টলি কথাখিনি, কিন্তু নিমিষতে এনেকুৱা এটা যে হ'ব আমি ভাবাই নাছিলো। এতিয়া তেওঁ গুৱাহাটী GMCত আছে, তাৰমানে ইয়াতে মৰণোত্তৰ পৰীক্ষাৰ পিছত আমি ৰৈ আছো। আমাৰ যিটো আমাৰ হিন্দু ধৰ্মৰ মতে মানে শেষকৃত্য, আমি শ্মশানলৈ নিজে আমাৰ যিটো ধৰ্ম অনুসাৰে কৰিবলৈ আমি ৰৈ আছো। উপায় নাই, আৰু সেইটো কৰিবই লাগিব শেষকৃত্য। আৰু দেখিছে পৰিয়ালৰ লোকসকলৰ যথেষ্ট ম্ৰিয়মান হৈ পৰিছে। এখেতসকলৰ বোৱাৰীগৰাকী পায়েল নাথ এনেদৰে মৃত্যুমুখত পৰিবলগীয়া আছে। এগৰাকী বাইদেউ আছে, মই তেখেতৰ পৰা জানিম। বাইদেউ, অতি দুখৰ কথা, আৰু কাৰণ এই পৰিয়ালটো এগৰাকী বোৱাৰী হেৰালে, প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব লাগিব, কাৰণ ভয়াৱহ কালি বৰষুণটো এক মুখলধাৰ বৰষুণ, সেই বৰষুণৰ যি কৃত্ৰিম বান হ'ল, তাতেই এনেধৰণৰ ঘটনাটো সংঘটিত হ'ল। পৰিয়ালটো নিশ্চয় ম্ৰিয়মান। তেওঁৰ ঘৰত পৰিয়াল কোন কোন আছে? নমস্কাৰ। মোৰ ভতিজা বোৱাৰী, সৰু বোৱাৰী, মোৰ 2জনী বোৱাৰী, দাদাৰ এইয়া সৰু বোৱাৰী পায়েল নাথ। হঠাৎ কালি আমি খবৰ পাওঁতে 10টা বাজিলে, আমি শুইছিলো, কিন্তু 2টাই ল'ৰা অতি মৰমৰ ভতিজা ল'ৰা 2টা। আমাক যদিও পেহীয়ে কওঁ, সিহঁতৰ মানে মাকৰ নিচিনা আমাক ভাল পাই, চব কথা হেৰি কৰে। ইমানৰ পিছত আমি দৌৰা দৌৰি কৰি গোটেই পৰিয়ালৰ ল'ৰা ছোৱালী, সৰু পেহীয়েক, মই, বৌৱাক গোটেইখিনি গ'লো। গৈ আমি মানে জামৰ কাৰণে যাব নোৱাৰিলো। গৈ আমি আদাবাৰীতে ৰ'ব লগা হ'ল।
তাৰপিছত আমাৰ লগত যোৱা ইহঁত বয়স দৌৰি 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 কিবা কৰি সেইখিনি গৈ পালে আমি গৈ পোৱাত অলপ দেৰি হ'ল তাৰপিছত এইটো কি ক'ম প্ৰকৃতিৰে এইটো বুলি ক'ব লাগিব হয়তো কাকো দোষাৰো কৰিব সেইটো নিশ্চয় সেইটো মানে কোনে এইটো কাম কৰিছে তেওঁলোকে এইটো হয় কাম কৰিছে চাফা কৰিছে এইটো ভাল কথা কিন্তু লগে লগে সেইখিনি মাৰি দিয়াটো যোনে কৰিছে এইটো মাৰি দিয়াটো দৰকাৰ কাৰণ সদায় এনেকুৱা ঘটনা বহুত হৈ থাকে কোনে নাজানে প্ৰকৃতিৰ কি ৰূপ কেতিয়া আহে কি ধৰণে আহে ধৰালৈ সেইকাৰণে লগে লগে যোনে যি কাম কৰে সেইটো নিজৰ দায়িত্ববোধ বুলি ভাবি কামখিনি নিয়াৰিকৈ কৰিলে কাৰো বদনামো নহয় সকলোৰে জীৱনো ৰক্ষা পৰে এনেকুৱা পৰিস্থিতি ভগৱানে আৰু কাৰো নকৰক আমাৰ যি কৰিছে ভগৱানে যাতে আৰু দ্বিতীয়জন কাকো নকৰে এনেদৰে শোকাকুল হৈ পৰিছে পৰিয়ালটোৱে আৰু মই দেখুৱাইছো এইটো ঘৰ আৰু এইটো ঘৰৰে বোৱাৰী আছিল পায়েল নাথ দাস আৰু পায়েল নাথ দাসে এনেদৰে তেওঁ ব্যক্তিগত প্ৰতিষ্ঠান এখন সোণৰ বিপণী এখনত কাম কৰিছিল আৰু সেই জিএছ ৰোডৰ পৰা অতি ভয়াৱহ বৰষুণ অহাৰ বাবে তেওঁ পৰিয়ালৰ লোকক জনাইছিল যাতে তেওঁ ঘৰত নাযায় বান্ধৱীৰ লগত থাকিব আৰু সেই বান্ধৱীগৰাকীৰ ঘৰ আছিল পাণ্ডুত আৰু পাণ্ডুত সেই বান্ধৱীগৰাকীৰ লগত গৈ থকা অৱস্থাতে মালিগাঁৱত তেওঁৰ যিটা মূল মালিগাঁও চাৰিআলিৰ পথটো অতিক্ৰম কৰে সেই অতিক্ৰম কৰাতে যি কবল সোঁত অৰ্থাৎ নীলাচল পাহাৰৰ যি বৰষুণৰ পানী সেই পানী মালিগাঁও হৈ নামি আহে মূল পথেৰে নামি আহে আৰু সেই কবল সোঁততে তেওঁ উটিকৈ এই শোকাবহ ঘটনাটো সংঘটিত হ'ল আৰু পৰিয়াললোক এতিয়া ম্ৰিয়মান হৈ পৰিছে আৰু এয়া পূব মাজিৰগাঁৱৰ এই যিটো ঘৰ এই ঘৰৰ পৰিয়াল মৰ্মাহত হৈ পৰিছে আৰু আবেলি ভাগলৈ অৰ্থাৎ সন্ধিয়াৰ ভাগলৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু যিহেতু এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে পায়েল দাসৰ মৃতদেহ আৰু কিছু সময় পিছত হয়তো আৰু 2 ঘণ্টামানৰ পিছত 2-3 ঘণ্টামান পিছত 3-4 মান বজাত ভিতৰত তেওঁৰ মৃতদেহ আহি ইয়াত পাব আৰু ইয়াৰ পিছতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব